নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য কঁপাই যোৱা এছআই জোনমণি ৰাভাৰ মৃত্যুক লৈ ডাঙৰ খবৰ। জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ৰুজু কৰা গোচৰ হঠাৎ ৰহস্যজনকভাৱে উঠাই ল'লে এছআই জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই। জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ৰুজু কৰা দুটাকৈ গোচৰ উঠাই ল'লে এছআই জোনমণি ৰাভাৰ মাতৃয়ে। এছআই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ আন এক নতুন মূৰ। দুটাকৈ গোচৰ প্ৰত্যাহাৰৰ বাবে কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত সুমিত্ৰা ৰাভা। জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল মাতৃ সুমিত্ৰা ৰাভাই। জখলাবন্দা আৰক্ষী থানাত ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ আদালতত উপস্থিত জোনমণিৰ মাতৃ আৰু ব্যক্তিগত অসুবিধাৰ বাবে গোচৰ উঠাই লোৱাৰ বাবে আবেদন জোনমণিৰ মাতৃৰ। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আজিৰে পৰা পুনৰ ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত ৰাজ্যৰ 29খন জিলাত সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু এই সময়ছোৱাত ৰাজ্যত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব পাৰে ধুমুহা। এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰে পৰা পুনৰ ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ আগজাননী। এই সন্দৰ্ভত ৰাজ্যৰ 29খন জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিব অসমত। আৰু এই সময়ছোৱাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা। প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে। অসমৰ কোন কোন জিলাত হ'ব ধাৰাসাৰ বৰষুণ চাওঁ আহক। আজিৰে পৰা আগন্তুক 7 এপ্ৰিললৈকে ৰাজ্যত বতৰ ল'ব কাল ৰূপ। এই তালিকাত আছে কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ, নলবাৰী, দৰং, কামৰূপ মেট্ৰ, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, পূব কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, শোণিতপুৰ, ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়াত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিপদত পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানিৰ গোচৰ তুলিলে APCCৰ সভাপতি ভূপেন বৰাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানিৰ গোচৰ তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত APCCৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক আৰু সমাজত ভাৱমূৰ্তি নষ্ট হ'ব পৰা মন্তব্য কৰাৰ বাবেই গোচৰ তৰা বুলি জানিব পৰা গৈছে। কংগ্ৰেছ দলৰ ক্ষতি হ'ব পৰা মন্তব্যৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উক্ত গোচৰত উল্লেখ কৰে। বিশেষকৈ ভূপেন বৰা শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিলৈ আহিব আৰু অনেক ধৰণৰ কথা কোৱাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বৃহস্পতিবাৰে আদালতৰ দ্বাৰস্থ হৈছে আৰু এই গোচৰটো ইতিমধ্যে ন্যায়ালয়ত পঞ্জীয়ন হৈছে বুলি জানিব পৰা গৈছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। দুৰ্নীতিগ্ৰস্ত কেলেংকাৰীৰে জড়িত নেতা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জেললৈ যোৱাৰ ভয়ত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰি বিজেপিৰ ৱাশ্বিং মেচিনেৰে চাফা হৈ পৰিল। তিহাৰ জেলৰ পৰা ওলাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল আম আদমী পাৰ্টিৰ নেতা তথা সাংসদ সঞ্জয় সিং। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ দিল্লীত গৰজিল আম আদমী পাৰ্টি। আম আদমী পাৰ্টিৰ শীৰ্ষ নেতা তথা সাংসদ সঞ্জয় সিঙৰ মহা অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। দুৰ্নীতিগ্ৰস্ত কেলেংকাৰীৰে জড়িত নেতা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উত্তৰ কাছাৰ পানী যোগান কেলেংকাৰী, সাৰদা চিটপান কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰীৰে জড়িত হিমন্ত বিশ্ব শৰ্মা।
কেলেংকাৰীত নাম অহাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত ইডি আৰু CBIয়ে তালাচী চলাইছিল আৰু ইয়াৰ পিছতে জেললৈ যোৱাৰ ভয়ত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰি বিজেপিৰ ৱাশ্বিং মেচিনেৰে চাফা হৈ পৰিল। দুৰ্নীতিগ্ৰস্ত ব্যক্তিক বিজেপিৰ ৱাশ্বিং মেচিনে চাফা কৰি পেলায়। বিজেপি হৈছে এটা ৱাশ্বিং মেচিন। দেশৰ সকলো দুৰ্নীতিপৰায়ণ নেতাকে বিজেপিয়ে নিজৰ ৱাশ্বিং মেচিনেৰে ধুই চাফা কৰি লৈছে। বিজেপিত যোগদান কৰিলে হৈ যায় সকলো দুখৰ পৰা মুক্ত। তিহাৰ জেলৰ পৰা ওলাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল আম আদমি পাৰ্টিৰ শীৰ্ষ নেতা তথা সাংসদ সঞ্জয় সিং। পৰৱৰ্তী খবৰ, বৰ্তমান চলি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰু ৰমজান মাহ শেষ হোৱাৰ পিছতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰিব বা পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ। আৰু এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে ভাৰতত বা অসমত কেতিয়া পালন কৰা হ'ব ঈদ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। ভাৰতত ঈদ উল ফিতৰ কেতিয়া? অপেক্ষা কোটি কোটি মুছলমানৰ। ৰমজান মাহৰ শেষত পালন হ'ব ইছলাম ধৰ্মৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ। চন্দ্ৰ আধাৰিত ইছলামিক বৰ্ষপঞ্জীৰ দশম মাহ হিজুৰী আৰু চৱালৰ প্ৰথম দিনা ঈদ উল ফিতৰ পালন কৰা হয়। এইটো ইছলামৰ দুটা মুখ্য উৎসৱৰ এটা আৰু আনটো হৈছে ঈদ উল আদাহা। পবিত্ৰ ৰমজান মাহৰ সমাপ্তিত ঈদ উল ফিতৰ পালন কৰিব বিশ্বৰ প্ৰতিগৰাকী মুছলমানে। চন্দ্ৰ কেতিয়া দেখা যায় তাৰ ওপৰত আধাৰিত ঈদ। ঠাই এখনৰ ভৌগোলিক অৱস্থানৰ ভিত্তিত প্ৰতি বছৰে ঈদ উল ফিতৰৰ তাৰিখ পৃথক হয় আৰু ভাৰতত ঈদ উল ফিতৰ 10 এপ্ৰিল বা 11 এপ্ৰিলত হ'ব বুলি অনুমান কৰা হৈছে। অৱশ্য সঠিক তাৰিখ ঘোষণা কৰা হ'ব ঈদৰ পূৰ্বে বা ঈদৰ আগমুহূৰ্তত। ঈদ উল ফিতৰৰ তাৰিখ ছৌদি আৰবত চন্দ্ৰ দেখাৰ পাছত নিৰ্ধাৰণ কৰা হয়, সেয়েহে ঈদৰ আগমুহূৰ্তত তাৰিখ ঘোষণা কৰা হ'ব। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। এইবাৰ নতুন পদ্ধতিৰে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। CBSE আৰু সেবাৰ মাজত নাথাকিব কোনো পাৰ্থক্য, লগতে নাথাকিব ৰেংকিঙৰ ব্যৱস্থা আৰু পাৰ্চেণ্টেজৰ কম বেছিৰ পাৰ্থক্য। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ এই ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। এইবাৰৰ ফলাফলত CBSE আৰু সেবাৰ মাজত নাথাকিব কোনো পাৰ্থক্য। CBSEৰ দৰে নম্বৰ লাভ কৰিব শিক্ষাৰ্থীয়ে আৰু এইবাৰৰ ফলাফলত নাথাকিব ৰেংকিঙৰ ব্যৱস্থা। পাৰ্চেণ্টেজৰ কম বেছিৰ পাৰ্থক্য নাথাকিব এইবাৰৰ ৰিজাল্টত আৰু শীঘ্ৰেই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। অহা 19 অথবা 20 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ এই ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে গৌৰৱ বল্লভে। সনাতন ধৰ্মৰ কথা কৈ দলৰ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্বত আছিল তেওঁ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি জনতাৰ বাবে জৰুৰী খবৰ। এতিয়াৰ পৰা হোৱাটছএপত মেছেজ দিলে আপুনি লাভ কৰিব ড্ৰাইভিং লাইচেন্স আৰু পান কাৰ্ড। এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। হোৱাটছএপত মেছেজ দিলেই আপুনি লাভ কৰিব ড্ৰাইভিং লাইচেন্স আৰু পান কাৰ্ড। দেশৰ কোটি কোটি জনতাৰ বাবে জৰুৰী খবৰ। মাইগভ হেল্প ডেস্কে জনতাক দিছে এই নতুন সুবিধা। আপুনি মেছেজ কৰক 9013151515 নম্বৰত। হাই হেল্ল' অথবা ডিজি লকাৰ লিখি প্ৰেৰণ কৰক হোৱাটছএপ মেছেজ। ড্ৰাইভিং লাইচেন্স পান কাৰ্ডৰ উপৰিও আন জৰুৰী নথিপত্ৰ ডাউনলোড কৰিব পাৰিব হোৱাটছএপৰ জৰিয়তে। ডিজি লকাৰত নথিপত্ৰ ছেভ কৰি ৰখাসকলে লাভ কৰিব এই সুবিধা। এটা মেছেজত লাভ কৰিব RC মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। এই বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
পৰৱৰ্তী খবৰ, আপোনাৰ বিদ্যুৎ বিল বেছিকৈ আহিছে নেকি অথবা স্মাৰ্ট মিটাৰক লৈ আপোনাৰ কিবা অভিযোগ আছে নেকি? যদি আছে তেন্তে ঘৰত বহিয়েই আপুনি কমপ্লেইন দিব পাৰিব বা অভিযোগ দিব পাৰিব। এই সন্দৰ্ভত APDCL মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ। এতিয়াই লিখি ৰাখক এই নম্বৰ দুটা। বিদ্যুৎ বিলক লৈ আপোনাৰ কোনো ধৰণৰ সমস্যা আছে নেকি? স্মাৰ্ট মিটাৰত বিদ্যুৎ মাচুল বৃদ্ধি পালে শীঘ্ৰেই জনাওক APDCLক। বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰৰ যিকোনো বিষয়ৰ বাবে আপুনি দিব পাৰিব অভিযোগ। আপোনাৰ সমস্যা সমাধানৰ বাবে APDCL মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিসংগতি থকা যিকোনো স্মাৰ্ট মিটাৰ তৎক্ষণাত সলনি কৰি দিব APDCL। APDCLক প্ৰশ্ন কৰিব পাৰিব আপুনি আৰু দিব পাৰিব অভিযোগ। আপোনাৰ প্ৰশ্ন অথবা অভিযোগ পঞ্জীয়ন কৰি সমাধান কৰিব APDCL। আপুনি এই সন্দৰ্ভত যোগাযোগ কৰক অথবা ফোন কৰক হেল্পলাইন নম্বৰ 1912। লগতে গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে APDCL মুকলি কৰিছে এটা হোৱাটছএপ নম্বৰো। আপোনাৰ সমস্যা আৰু অভিযোগ জনাওক হোৱাটছএপ নম্বৰত মেছেজ কৰি। সমস্যা আৰু অভিযোগ লিখি হোৱাটছএপ কৰক 757599966 এই নম্বৰত। আপোনাৰ যদি অতিৰিক্ত বিলিং হৈছে তেন্তে APDCL সমাধান কৰিব এই সমস্যা। ফোন কৰাৰ লগতে আপুনি www.apdcl.org অথবা মাই বিজুলী এপত পঞ্জীয়ন কৰিব পাৰিব আপোনাৰ অভিযোগ। আৰু লগতে যোগাযোগ কৰিব পাৰে আপোনাৰ সংশ্লিষ্ট উপসংমণ্ডলৰ কাৰ্যালয়ৰ সৈতেও। APDCL আপোনাৰ অভিযোগ পৰীক্ষা কৰি শীঘ্ৰেই সমাধান কৰিব।